অহংকাৰী কৰিশ্মা নাথৰ পতন হয় অহংকাৰী কৰিশ্মা নাথৰ পতন হ'বলৈ আৰু বেছি সময় নাই আপোনালোকে কৰিশ্মা নাথক লৈ যেহেতু বিতৰ্ক চলি আছে আপোনালোক সকলোৱে হয়তো সেই কথাখিনি গম পায় কলাগুৰু বিষ্ণু ৰাভাদেৱৰ এটি জনপ্ৰিয় গীত এটা চিৰসেউজ গীত সেই গীতটিক কৰিশ্মা নাথে যিদৰে নাগাৰা নামৰ মাজত সোমাই বিকৃত কৰিছে তাৰ পিছতে কিন্তু সকলো ক্ষোভত জ্বলি পকি উঠিছিল আৰু এতিয়া সেইগৰাকী কৰিশ্মা নাথৰ অহংকাৰ শেষ হ'বলৈ আৰু মাত্ৰ কিছুদিন সময় কেনেকৈ কৰিশ্মা নাথৰ অহংকাৰ শেষ হ'ব সবিশেষ মই এই ভিডিঅ'টোত আপোনালোকক জনাম আপোনালোকে জানি কিন্তু আচৰিত হৈ পৰিব যিহেতু কৰিশ্মা নাথক লৈ প্ৰথম এইটো বিতৰ্ক নহয় এনেধৰণৰ বিতৰ্কবোৰ আগৰে পৰা কৰিশ্মা নাথক লৈ চলি আহিছে কিন্তু এনেধৰণৰ বিতৰ্কবোৰক কৰিশ্মা নাথে কেতিয়াও কোনো ধৰণৰ কেৰেপ নকৰে কৰিশ্মা নাথে কেতিয়াও এনেধৰণৰ বিতৰ্কবোৰ হৈ যোৱাৰ পিছতো কৰিশ্মা নাথে নিজে ভুল কৰা বুলি জানিলেও কেতিয়াও কিন্তু কৰিশ্মা নাথে ক্ষমা নোখোজে কাৰণ কৰিশ্মা নাথক একাংশ মানুহে অসমৰ একাংশ মানুহে এইগৰাকী দম্ভ অহংকাৰী কৰিশ্মা নাথক মূৰৰ ওপৰত উঠাই থৈ দিছে আৰু সেইকাৰণে এইগৰাকী কৰিশ্মা নাথে সেই মানুহখিনিক লৈ কিন্তু ব্যস্ত হৈ থাকে সেইবাবে তেওঁ ভুল কৰিলেও কেতিয়াও তেওঁ ক্ষমা নিবিচাৰে আৰু সেইগৰাকী অহংকাৰী কৰিশ্মা নাথৰে কিন্তু পতন হ'বলৈ আৰু বেছি সময় নাই সকলোৱে কোনো অতিমাত্ৰা হ'লে এটা সময়ত কিন্তু অতিৰঞ্জিত হৈ যোৱাৰ পিছত সকলোবোৰ নিশেষ হৈ যায় গতিকে কৰিশ্মা নাথও তেওঁ নিশেষ হ'বলৈ বেছি সময় নাই কেনেকৈ কৰিশ্মা নাথ নিশেষ হ'ব আপোনালোকে এই ভিডিঅ'টোত শেষৰ ফাললৈ মই ক'ম আপোনালোকে জানি কিন্তু আচৰিত হৈ পৰিব আৰু এইগৰাকী কৰিশ্মা নাথে যিহেতু নাগাৰা নাম তেওঁ পৰিৱেশন কৰে ৰাইজৰ মাজত নাগাৰা নাম পৰিৱেশন কৰে তেওঁ পেকৈ এটি ভিডিঅ'ত কৰিছিল এটি নাগাৰা নামৰ মাজত এটি কলি সেই কলিটো গাই তেওঁ জনপ্ৰিয় হৈছিল তাৰপিছত অসমৰ বহু ৰাইজে সেইগৰাকী কৰিশ্মা নাথক নাগাৰা নামৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতে কিন্তু তেওঁ আৰম্ভণিৰে পৰা এনেকৈ নাগাৰা নামৰ মাজত তেওঁ বিকৃত কৰিবৰ কাৰণে চেষ্টা কৰিছে নাগাৰা নামক তেওঁ কিছু মানে বিতৰ্কমূলক ঘটনা কিছু হৈ থাকে কৰিশ্মা নাথৰ নাগাৰা নামত গতিকে তাৰ পিছত বহুতে কিন্তু ক্ষোভিত হৈ পৰিছিল বহুতে বহিষ্কাৰ কৰিব বিচাৰিছিল কৰিশ্মা নাথক বহিষ্কাৰৰ দাবী জনাইছিল কিন্তু সেইগৰাকী কৰিশ্মা নাথক আজিৰ তাৰিখলৈ যেনেকৈ বহিষ্কাৰ কৰাৰ কথা কৈছিল নাগাৰা নামৰ তেওঁলোকৰ যি সমিতি থাকে সমিতিও বহিষ্কাৰ কৰাৰ কথা চিন্তা কৰিও কিন্তু আজিলৈকে বহিষ্কাৰ কৰিব নোৱাৰিলে কিন্তু এতিয়া সময় শেষ হৈ আহিছে এতিয়া কৰিশ্মা নাথে লাহেকৈ তেওঁ অহংকাৰৰ সম্পূৰ্ণ পতন হ'ব যদিহে অসমবাসী ৰাইজে ইমানবোৰ বিতৰ্ক হৈ থকাৰ পিছতো কৰিশ্মা নাথক যদি এৰাই চলে তেতিয়াহ'লে এইগৰাকী কৰিশ্মা নাথৰ কিন্তু দম্ভ অহংকাৰ নিমিষতে শেষ হ'ব কেৱল একাংশ মানুহৰ মৰম আদৰ পাই আছে বাবে এই কৰিশ্মা নাথে কিন্তু কাকো ভক্ষেপ কৰা নাই কাকো খাতিৰেই কৰা নাই গতিকে যেতিয়াই আমাৰ মানুহখিনিয়ে বুজি পাব যে এই কৰিশ্মা নাথে এনেকৈ আমাৰ কৃষ্টি সংস্কৃতিবোৰ লাহে লাহে তেওঁ অলপমান বিজতৰীয়া কৰিছে বিকৃত কৰিছে সেই কথাখিনি যিহেতু অসমবাসী ৰাইজে এতিয়া লাহে লাহে বুজি উঠিছে যিদৰে বুজি উঠিছে সেইদৰে এই অহংকাৰী কৰিশ্মা নাথক যদি তেওঁলোকে ত্যাগ কৰে তেওঁলোকে যদি তেওঁলোকৰ অনুষ্ঠানসমূহত যদি এই কৰিশ্মা নাথক নিমন্ত্ৰণ নিদিয়ে লাহে লাহে এই কৰিশ্মা নাথে কিন্তু নিজৰ আকৌ আগৰ জেগালৈ আহি পৰিব নিজে পুনৰবাৰ ভালকৈ তেওঁ গীত পৰিৱেশন কৰিবলৈ বাধ্য হৈ পৰিব কেৱল ৰাইজে শুধৰণি কৰিব লাগিব ৰাইজে এইগৰাকী কৰিশ্মা নাথক যিহেতু তেওঁ ক্ষমা নোখোজে একাংশ ৰাইজৰ মৰম আদৰখিনি তেওঁ মূৰত থকাৰ বাবে গতিকে সেইসকল ব্যক্তিয়ে যদি এওঁক আঁতৰাই আনিব পাৰে এওঁক যদি তাৰ পৰা তেওঁ নাগাৰা নাম পৰিৱেশন কৰিবলৈ নামাতে তাৰপিছতে কিন্তু এই কৰিশ্মা নাথৰ অহংকাৰবোৰ নিমিষতে শেষ হৈ যাব আৰু পুনৰ কৰিশ্মা নাথে ভালকৈ বিকৃত নকৰাকৈ নাগাৰা নাম পৰিৱেশন কৰা আৰম্ভ কৰিব এই বিষয়ে আপোনালোকৰ মতামত কি আপোনালোকে মতামতবোৰ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মতামতসমূহ জনাব পাৰে ধন্যবাদ পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰেৰে